हेलो गाइस, वेलकम टू भानु फार्म। और जैसे कि आप सब देख सकते हैं कि हम लोग का फार्म हाउस का काम कितना आगे बढ़ा है। जो साइड के पोस्ट है वो 12 फीट का है और जो बीच का पोस्ट है वो 13 फुट का है। এই পোষ্ট কেইটা পুতা হ'ল আমাৰ ঘৰৰ ফাৰ্ম হাউচৰ। এতিয়া আৰু মাটি আহিব আমাৰ এই বেৰাখন আৰু খোলা হ'ল। এইফালে বেৰা খোলা হৈছে। এই মাটি আৰু লগা হৈছে, তো মাটি পেলাব লাগিব ইয়াতে। অলপ কৈ দিয়ক খুৰা, কি কৰিছে? পাতগিলা কাটছে, অলপ পাতবিলাক কাটিছে, হয়। আৰু ফলৰ ফলবিলাক আহি যাব, আৰু তাৰপিছত ৰিটাৰ্ণ কোমোৰাৰো ফল আহি যাব। এইটো এইবিলাক আহি যাব, এইবিলাক একেবাৰে ডাঙৰ হ'ব। তাৰপিছত এইবিলাক তাৰমানে পোকবিলাক তাৰমানে হেৰি হ'ব। ঔষধ দিব নাকে? ঔষধটো দিয়ে আছে, ঔষধ দিয়ে আছে। ঔষধ দিব। আৰু তলৰখিনিতো আৰু সেইকে ঔষধ দিলে মৰি যাব সেইবিলাক। পানী চানীটো দিব নালাগে, এচেন পানী নালাগে। তাৰপিছত এতিয়া ফলবিলাক হ'ব আৰু ডাঙৰ ডাঙৰ হ'ব। ফলবিলাক ডাঙৰ ডাঙৰ হৈ যাব। ফলবিলাক ডাঙৰ ডাঙৰ হ'ব। যিবিলাক তাৰমানে আপোনাৰ পাত পকা পাতবিলাক আছে, তাৰমানে এইটো কাটি দিছে। কাটি দিয়াৰ পিছত তাৰমানে নতুন পাত আহিব। নতুন পাত অহাৰ পিছত তাৰমানে তেতিয়া তাৰমানে ফলবিলাক ডাঙৰ হ'ব, আৰু ফল হ'ব। এইবিলাকত ফল আহি আছে, এইবিলাকত ফল আহি থকাৰ পিছত এইবিলাক ফল ডাঙৰ ডাঙৰ হ'ব। হয়, এনেকুৱা আৰু। এইটো পাতটো আপোনাৰ ভাজিও খাব পাৰি, কোমোৰাৰ পাতটো। আগটো খাব পাৰি, খাব পাৰি। আপোনাৰ স্কচটো নাই? স্কচৰ খেতি কৰা নাই? এইবিলাক মোৰ নাই, ইউলৰ কৰা নাই। যিহেতু আপোনালোকে গম পালে, খুৰাই কি ধুনীয়াকৈ কৈছে কিয় গছৰ পাতবিলাক কাটা গ'ল। আৰু অহাকালি আমি দেখাম কি কি আগবাঢ়িছে কামখিনি। ধন্যবাদ।